হেল্ল' এভৰিৱান, আকৌ এটা ৰেচিপি লৈ আহিলোঁ আজি আপোনালোকৰ মাজত। আজি ৰেচিপিটোত আছে ওলকচু। ওলকচুনো মই কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। এই ৰেচিপিটো খাইছিলোঁ মই চেন্নাইত থাকোঁতে, খাবলৈ বহুতেই টেষ্টি। সেইকাৰণে ভাবিলোঁ আজি ময়ো ট্ৰাই কৰোঁ আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। এতিয়া আৰু ওলকচুখিনি মই পাতলাকৈ কাটি ল'লোঁ, লৈ এতিয়া উহাব দিছোঁ। যেতিয়া আধা সিজা হ'ব, হোৱাৰ পিছত ভালদৰে ধুই লৈ মছলা মিক্স কৰি ল'ম। এতিয়া আৰু ভালদৰে ধুই ল'লোঁ কচুখিনি হোৱাৰ পিছত। এতিয়া আৰু মছলা দি পূৰা মিক্স কৰি ল'ম। আৰু গাইছ, আপোনালোকেও এদিন বনাই খাবলৈ বহুতেই টেষ্টি। সেইকাৰণে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আৰু গাইছ, মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব। এতিয়া আৰু মছলাত দিলোঁ নিমখ, হালধি, জ্বালাৰ গুড়া, জিৰাৰ গুড়া, জালুকৰ গুড়া দি এতিয়া পূৰা মিক্স কৰি ল'ম। এতিয়া আৰু টাৱাখন গৰম হ'ব দিছোঁ, দি তাত ফ্ৰাই কৰিম। এতিয়া আৰু মিক্স কৰি ল'লোঁ মছলাখিনি দিয়া হোৱাৰ পিছত। এতিয়া আৰু টাৱাখন গৰম হ'ব দিছোঁ, তাত তেল দি ফ্ৰাই কৰিম। তেলখিনি গৰম হোৱাৰ পিছত কচুখিনি বহাই দিলোঁ। কচুখিনি যেতিয়া সিজিব তেতিয়াই ৰেডি হৈ যাব। কচুখিনি সিজি গ'ল, হাজবেণ্ডে ক'লে অলপ চাট মছলা দিয়া। তাৰপিছত হাজবেণ্ডে নিজে চাট মছলাখিনি দি দিলে। এতিয়া আৰু চাট মছলা দিয়াৰ পিছত বহুতে খাবলৈ টেষ্টি হ'ল। আৰু আপোনালোকেও এনেকৈ চাট মছলা দি খাবলৈ বহুতে টেষ্টি। আৰু আজিলৈ এৰিলোঁ, বাই বাই।